এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায় তেওঁলোকে নটিচ যাব তেওঁ নটিচৰ উত্তৰ দিব পাৰিব গতিকে প্ৰতিটো ৰাজনৈতিক দলে বিএলএ এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে কোনোবা মানুহ মৃত্যু হৈছে তেওঁৰ নামটো কাটা যাবই লাগিব কোনোবা মানুহৰ দুই জায়গাত নাম আছে গুৱাহাটী ধেমাজিত এটা নাম কাটা যাব লাগিব নহলে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে দুই জায়গাত নাম আছিল বুলি সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক অভিযোগ আনিছে যে বিজেপি এজেণ্ডা হিচাপে লৈছে বুলি কৈছে বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা নহলে আমি ইমান দিন কি কৰিলো যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে এইবিলাকতো আমাৰ এজেণ্ডা এইটোতো আৰু লুকাবলগীয়া কি আছে যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয় অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে এইটো চোৱাটো আমাৰ কাম হয় নে নহয় এইবিলাকতো আমাৰ দায়িত্বই আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিলে